প্ৰিয় মেষ ৰাশি, চন্দ্ৰ মিথুন ৰাশিত প্ৰৱেশ কৰাৰ বাবে এই দিনটো আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰক অগ্ৰাধিকাৰ দিবলৈ এটা ভাল দিন। আপোনাৰ পৰিয়াল, আপোনাৰ সম্পৰ্ক আৰু আপোনাৰ কামৰ মাজত এক সুন্দৰ ভাৰসাম্য বিচাৰি উলিয়াওক। অতীতত আপুনি এটা দিশত অধিক গুৰুত্ব দি আন দুটা দিশক আওকাণ কৰাৰ বাবে কষ্ট পাইছে। আজি এই বিষয়বোৰত আপুনি কৰা চিন্তা আৰু পৰিকল্পনাই আপোনাক কিছু সকাহ আৰু মানসিক স্পষ্টতা আনিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে, শুভ ভাগ্যৰ বাবে ৰঙা ৰঙৰ কিবা পিন্ধক। আজি আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ সময় বুলি কোৱা হৈছে। এই বছৰ শনিৰ প্ৰভাৱ শক্তিশালী হ'ব, সেয়েহে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক পৰামৰ্শ দিছে যে বিপৰ্যয়ৰ পৰা ৰক্ষা পাবলৈ কোনো সুৰক্ষামূলক বস্তু ওচৰত ৰাখক। প্ৰতিকাৰ, প্ৰকৃতিৰ মাজত সময় কটাওক। প্ৰিয় বৃষ ৰাশি, আজি আপোনাৰ বন্ধুবৰ্গক একত্ৰিত কৰি যথেষ্ট হাঁহি-ধেমালি আৰু আনন্দ উপভোগ কৰাৰ এক সুন্দৰ দিন। আজি চন্দ্ৰ মিথুন ৰাশিলৈ গতি কৰাৰ বাবে আপোনাৰ মনত চলি থকা চিন্তাবোৰ ভাগ-বতৰা কৰাৰ বাবে এইটো এটা ভাল দিন। আপুনি নিজকে এৰি দি কিছু আনন্দ আৰু দুঃসাহসিকতা উপভোগ কৰা বহু দিন হ'ল। সেয়েহে আপোনাৰ দৈনন্দিন কাম-কাজৰ পৰা আঁতৰি কিবা বেলেগ কৰাৰ সুযোগ হিচাপে এই দিনটো ব্যৱহাৰ কৰক। আপোনাৰ বন্ধুবৰ্গৰ সৈতে বাহিৰলৈ যাওক, কিছু আনন্দ কৰক আৰু আপোনাৰ মন আৰু শৰীৰক সতেজ কৰক। আজি আপোনাৰ বাবে আনন্দ হৈছে মূল শব্দ। আজি দিনটোৰ আপোনাৰ শুভ সময় হৈছে দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত। যদি আপোনাৰ কিবা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ আছে, তেন্তে এই সময়খিনি অনুকূল ফলাফলৰ বাবে সৰ্বোত্তম। বেঙুনীয়া ৰং আজি আপোনাৰ বাবে ভাগ্যৱান ৰং আৰু তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি বেঙুনীয়া ৰং পিন্ধিলে ইতিবাচক মহাজাগতিক শক্তি আকৰ্ষিত হ'ব, যি আপোনাৰ বাবে ভাল হ'ব। এই বছৰ আপোনাৰ ৰাশিফলত ৰাহুৰ শক্তিশালী উপস্থিতিয়ে আৱেগিক ভাৰসাম্যত প্ৰত্যাহ্বান জনাব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে শান্তি আৰু মৰমপূৰ্ণ শক্তি পুনৰ নিৰ্মাণ কৰাত সহায় কৰিবলৈ নিৰ্দিষ্ট প্ৰতিকাৰৰ পৰামৰ্শ দিয়ে। প্ৰতিকাৰ, এটা আৰামদায়ক বিৰতি লওক। প্ৰিয় মিথুন ৰাশি, চন্দ্ৰ মিথুন ৰাশিত অৱস্থান কৰাৰ বাবে আজি আপুনি এনে সমস্যাৰে আৱৰি থাকিব পাৰে যিয়ে আপোনাক মানসিক শান্তিৰ পৰা বঞ্চিত কৰিব। আপুনি হতাশ আৰু বিচলিত অনুভৱ কৰিব পাৰে। এইটো আপোনাৰ বাবে সৰ্বোত্তম সময় নহয়, কিন্তু এই সময়বোৰ চিৰস্থায়ী নহ'ব। এটা সময়ত এটা কাম কৰিবলৈ চেষ্টা কৰক, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে। যদি আপুনি ভাবে যে কাৰোবাৰ সৈতে কথা পাতিলে আপুনি ভাল অনুভৱ কৰিব, তেন্তে আগবাঢ়ক। আজি পান্না সেউজীয়া ৰং পিন্ধিলে আপোনাৰ বাবে ভাগ্যৱান হ'ব। আজি দুপৰীয়া ৩ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ হ'ব। এই বছৰ বৃহস্পতি গ্ৰহে সম্প্ৰসাৰণক প্ৰভাৱিত কৰাৰ লগে লগে নতুন সম্পদ আকৰ্ষণ কৰিবলৈ এটা ৰাখক। প্ৰতিকাৰ, স্পষ্টতাৰ বাবে ধ্যান কৰক। প্ৰিয় কৰ্কট ৰাশি, মিথুন ৰাশিত চন্দ্ৰৰ প্ৰভাৱৰ বাবে পৰিয়ালৰ সদস্য বা বন্ধু-বান্ধৱৰ সৈতে কোনো তৰ্ক-বিতৰ্ক এৰাই চলাটো গুৰুত্বপূৰ্ণ। নহ'লে ই আপোনাক গোটেই দিনটো মন মাৰি ৰাখিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ কৰক আৰু আপোনাৰ যুঁজবোৰ বিচক্ষণতাৰে বাছনি কৰক, যাতে দিনটোৰ শেষত আপুনি আপোনাৰ পছন্দবোৰক লৈ গৌৰৱ অনুভৱ কৰিব পাৰে। কামৰ কথাবোৰ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মাজত আহিবলৈ নিদিব। আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে মানসম্পন্ন সময় কটোৱাটো গুৰুত্বপূৰ্ণ। ই আপোনাক নিশ্চিতভাৱে ভাল অনুভৱ কৰাব। সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৬:৩০ পৰ্যন্ত কিবা নতুন আৰম্ভ কৰিবলৈ এটা ভাল সময়। উজ্জ্বল হালধীয়া ৰং আজি আপোনাৰ বাবে এটা ভাল সময়। এই বছৰ বৃহস্পতিয়ে আপোনাৰ আত্মবিকাশক নতুন ৰূপ দিয়াৰ লগে লগে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক পৰামৰ্শ দিছে যে আৱেগ শান্ত কৰিবলৈ আৰু অন্তৰ্দৃষ্টি শক্তিশালী কৰিবলৈ পুৰণি বন্ধু-বান্ধৱৰ সৈতে পুনৰ সংযোগ স্থাপন কৰক। প্ৰিয় সিংহ ৰাশি, মিথুন ৰাশিত চন্দ্ৰৰ উপস্থিতিৰ বাবে আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। ই আপোনাক এক সুখী আৰু সন্তুষ্ট মনোভাৱত ৰাখিব। ইয়াৰ সুবিধা লওক আৰু আপুনি নিশ্চিতভাৱে ইয়াৰ পৰা লাভান্বিত হ'ব। আপুনি আপোনাৰ ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাসেৰে আপোনাৰ চাৰিওফালৰ লোকসকলক প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে যে দুপৰীয়া বজাৰ পৰা দুপৰীয়া ২:৩০ বজাৰ ভিতৰত যিকোনো গুৰুত্বপূৰ্ণ কামৰ সময়সূচী বা পৰিকল্পনা কৰক, কাৰণ এই সময় আপোনাৰ বাবে ভাগ্যৱান। ক্ৰীম ৰং দিনটোৰ বাবে আপোনাৰ ভাগ্যৱান ৰং হ'ব। এই বছৰ ৰাহুৰ প্ৰবল প্ৰভাৱৰ মোকাবিলা কৰিবলৈ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে এখন কিতাপ পঢ়িবলৈ পৰামৰ্শ দিয়ে।
প্ৰিয় কন্যা ৰাশি চন্দ্ৰ মিথুন ৰাশিত থকাৰ বাবে পেছাগতভাৱে আপুনি ভবাটোতকৈ বেছি সোনকালে ভাল দিন আহি আছে। আপুনি একাধিক চাকৰিৰ সুযোগ লাভ কৰিব যিয়ে আপোনাৰ কেৰিয়াৰৰ সম্ভাৱনা বৃদ্ধি কৰিব। আপোনাৰ সহকৰ্মীসকল আজ্ঞাকাৰী আৰু সহযোগিতামূলক হ'ব যিয়ে আপোনাক নিৰ্ধাৰিত সময়ৰ আগতে আপোনাৰ লক্ষ্যসমূহ পূৰণ কৰাত সহায় কৰিব। অৱশ্যে, ঘৰুৱা কাম-কাজে আজি আপোনাৰ মনোযোগ বিচাৰিব পাৰে। দুয়োটা ক্ষেত্ৰৰ মাজত আপোনাৰ সময় নিখুঁতভাৱে ভাগ কৰক আৰু আপুনি সুকলমে আগবাঢ়ি যাব পাৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে, আজিৰ বাবে বেঙুনীয়া ৰং আপোনাৰ ভাগ্যৱান ৰং হ'ব। আবেলি ৪ বজাৰ পৰা ৫:৩০ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হয়। শনি সম্পৰ্কীয় বাধাসমূহৰ বাবে ধৈৰ্য আৰু অনুশাসন শক্তিশালী কৰিবলৈ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে। এটা নতুন চখ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশি চন্দ্ৰ মিথুন ৰাশিত থকাৰ বাবে আপুনি সন্মুখীন হোৱা এটা কঠিন সমস্যাৰ সমাধান বিচাৰিবলৈ আপোনাৰ জ্ঞান আৰু উচ্চ অন্তৰ্দৃষ্টি শক্তি ব্যৱহাৰ কৰিবলৈ ই আপোনাক আহ্বান জনাইছে। জীৱনত ইয়াৰ নিজা বাধা আছে আৰু কেতিয়াবা কঠিন পৰিস্থিতিৰ মাজেৰে যাত্ৰা কৰাটো কঠিন হ'ব পাৰে। আপোনাৰ বাবে কি সঠিক আৰু কি ভুল সেই বিষয়ে পথ প্ৰদৰ্শন কৰিবলৈ আপোনাৰ অন্তৰ্দৃষ্টিৰ ওচৰত আত্মসমৰ্পণ কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে, সাহসী হওক আৰু আপোনাক যি সঠিক যেন লাগে সেইটো কৰক। বগা ৰঙৰ পোছাক পিন্ধিলে আজি শান্তি আৰু স্পষ্টতা আনিবলৈ সহায় কৰিব। পুৱা ৯:৩০ পৰা পুৱা ১১:৪৫ ভিতৰৰ সময়খিনি আপোনাৰ বাবে ভাগ্যৱান। শনিৰ প্ৰতিবন্ধক প্ৰভাৱবোৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ এটা এমেথিষ্ট পেণ্ডেণ্ট পিন্ধক বা এটা ব্লেক টুৰমালিন তাম্বল ওচৰত ৰাখক। প্ৰতিকাৰ: নিয়মীয়াকৈ ব্যায়াম কৰক। প্ৰিয় বৃশ্চিক ৰাশি মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনালোকৰ কিছুমানে কৰ্তব্য আৰু দায়িত্বৰ বোজাত অভিভূত অনুভৱ কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ঘৰ আৰু কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিবলৈ আৰু আপোনাৰ আৱেগবোৰ নিয়ন্ত্ৰণত ৰাখিবলৈ পৰামৰ্শ দিছে। আপোনালোকৰ কিছুমানে বিৰতি বা দীঘলীয়া যাত্ৰাৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে, কিন্তু আপুনি বহন কৰা দায়িত্ববোৰে আপোনাক বাতিল কৰিবলৈ বাধ্য কৰিব পাৰে। আজিৰ দিনটো এটা প্ৰত্যাহ্বান যেন লাগিব পাৰে, কাৰণ আপুনি এই সকলো আৱেগক ভাৰসাম্য ৰক্ষা কৰিব লাগিব। বস্তুবোৰক অগ্ৰাধিকাৰ দিয়া আৰু আনক সন্তুষ্ট কৰাৰ ওপৰত গুৰুত্ব নিদিয়াটোও অতি গুৰুত্বপূৰ্ণ ন। যদি আপুনি আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'লে, শ্ৰেষ্ঠ ফলাফলৰ বাবে আবেলি ৩:৪৫ পৰা সন্ধিয়া ৫:৩০ ভিতৰত লওক। নীলা ৰং এই দিনটোত আপোনাৰ বাবে ভাগ্যৱান প্ৰমাণিত হ'ব। যিহেতু শনি গ্ৰহে আপোনাৰ মূল জীৱন ক্ষেত্ৰসমূহ পৰীক্ষা কৰিছে, সেয়েহে স্পষ্টতাৰ বাবে কোনো বিশেষ ৰত্ন বা বস্তু ধাৰণ কৰক বা লগত ৰাখক। উপায়: শান্তিদায়ক সংগীত শুনক। প্ৰিয় ধনু ৰাশি মিথুন ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আপোনালোকৰ কিছুমানক অজ্ঞাত অন্বেষণ কৰাৰ হেঁপাহ অনুভৱ কৰাব পাৰে আৰু আপোনাক অশান্তি অনুভৱ কৰিব পাৰে। আজি এটা সুন্দৰ দিন হ'ব, কাৰণ আপুনি আপোনাৰ প্ৰিয়জন আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ আৰু উদযাপন কৰিবলৈ সুযোগ পাব। আপোনালোক সকলোৱে একেলগে লগ পোৱাটো সঘনাই নহয়। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেপেছ পৰামৰ্শ দিছে যে আজি প্ৰবাহৰ সৈতে আগবাঢ়ক আৰু এবাৰৰ বাবে কোনো পৰিকল্পনা নকৰিব। এই দিনটোৰ সৰ্বোত্তম ব্যৱহাৰ কৰক আৰু আপোনাৰ প্ৰজ্ঞাক কাম কৰিবলৈ দিয়ক। সফলতাৰ বাবে দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ কৰক। লাইম গ্ৰীণ ৰং পিন্ধিলে আপোনাৰ বাবে শুভ হ'ব। এই বছৰ বৃহস্পতিয়ে আপোনাৰ ভাগ্য বৃদ্ধি কৰাৰ বাবে গতিৰ বাবে কিবা এটা বাছনি কৰক। প্ৰতিকাৰ: কৃতজ্ঞতা অনুশীলন কৰক। প্ৰিয় মকৰ ৰাশি
আজি চন্দ্ৰ মিথুন ৰাশিত থকাৰ বাবে যদি আপুনি আজি যোগাযোগ কৰিবলৈ চেষ্টা নকৰে, তেন্তে আপোনাক অলপ ভুল বুজা হ'ব পাৰে। কোৱাৰ আগতে চিন্তা কৰক, কাৰণ আপোনাৰ মন্তব্য ভুল বুজা হ'লে আপুনি জুইকুৰা জ্বলাবলৈ নিবিচাৰে। যদি বাৰে বাৰে ভুল বুজাবুজি হয়, তেন্তে আপুনি হতাশ হ'ব পাৰে। কিন্তু ইয়াক স্বীকাৰ কৰক, আজি আপুনি নিজকে প্ৰকাশ কৰিবলৈ লিখিবলৈ ইচ্ছা কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে আজি আপুনি হয়তো এতিয়াও খিংখিঙীয়া মেজাজত থাকিব পাৰে। এটা শান্ত আৰু সহজ মনোভাৱ বজাই ৰাখক আৰু আপোনাৰ সঙ্গীৰ সৈতে সৰু সৰু মতানৈক্যৰ পৰা সাৱধান হওক। সেইদিনা আপুনি আপোনাৰ প্ৰিয়জনৰ প্ৰয়োজনীয়তাবোৰ বুজিব লাগিব আৰু ইয়াৰ প্ৰতি মুকলি থাকিব লাগিব। ৰাহুৱে প্ৰধান শক্তিবোৰক গঢ় দিয়াৰ লগে লগে আপোনাক কেন্দ্ৰীভূত কৰি ৰাখে। প্ৰতিকাৰ চাপপূৰ্ণ কথা-বতৰা পৰিহাৰ কৰক। কুম্ভ ৰাশিৰ দৈনিক ৰাশিফলত তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ভৱিষ্যতবাণী কৰিছে যে আপুনি এটা পাৰিবাৰিক অনুষ্ঠানৰ পৰিকল্পনা আৰু কাৰ্যসূচী ৰূপায়ণ কৰিব। মিথুন ৰাশিত চন্দ্ৰই সূচায় যে আপুনি প্ৰস্তুতিৰ লগতে উদযাপনতো সমানে অংশগ্ৰহণ কৰিব। এই অভিজ্ঞতাই আপোনাক আৰু আপোনাৰ পৰিয়ালক অসীম সুখ দিব আৰু আপোনালোকক অধিক ওচৰ চপাব। গোলাপী পোছাক পিন্ধক যাতে সকলোৰে চকু আপোনাৰ ওপৰত পৰে। আপুনি কেইবা ঘণ্টা জুৰি উৎসৱত ব্যস্ত থাকিব, সেয়েহে নিজকে বেছিকৈ কষ্ট নিদিব। প্ৰিয় কুম্ভ ৰাশি, ভৱিষ্যৎবাণী কৰা হ'ব যে আপুনি আবেলি 4:35 পৰা আবেলি 5:35 পৰ্যন্ত এজন অচিনাকি ব্যক্তিক লগ পাব যি এজন মহান বন্ধু পৰিব। শনি গ্ৰহে শক্তি নিয়ন্ত্ৰণ কৰি থকাৰ বাবে নিৰন্তৰ প্ৰতিশ্ৰুতিছবত ব্যস্ত থাকি তাৰ চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক আপোনাৰ স্থানত কিবা এটা ৰাখিবলৈ পৰামৰ্শ দিয়ে। প্ৰতিকাৰ পৰিয়ালৰ সৈতে সময় কটাওক। প্ৰিয় মীন ৰাশি, চন্দ্ৰ মিথুন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে ই আপোনাৰ ঘৰুৱা সমস্যাসমূহৰ সমাধান লৈ আহিব। এই সময়খিনিৰ সৰ্বোত্তম ব্যৱহাৰ কৰক কাৰণ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বৰ্ধিত বন্ধনৰ সুযোগ আছে। পেছাগতভাৱে আপুনি বিচলিত নোহোৱাকৈ আপোনাৰ দৃঢ় সংকল্পবদ্ধ অনুভৱ কৰে। আপোনাৰ প্ৰেৰিত আৰু প্ৰতিযোগিতামূলক দৃষ্টিভংগীয়ে আপোনাক আন সকলোতকৈ আগবাঢ়ি যোৱাত সহায় কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ভৱিষ্যতবাণী কৰিছে যে আজি আপুনি যিকোনো কাম হাতত ল'লে সফল হ'ব কাৰণ ভাগ্যই আপোনাৰ পক্ষত হাঁহিছে। আজি সেউজীয়া ৰং আপোনাৰ বাবে ভাগ্যৱান। সন্ধিয়া ৭ বজাৰ পৰা নিশা ৯ বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে অনুকূল হ'ব। প্ৰতিকাৰ এটা স্বাস্থ্যকৰ আহাৰ ৰান্ধক।